So hey guys, welcome back to my channel and another vlog. So আজি মই আহিছো প্ৰিন্স মটৰ, এটা হাৰিবা অলপমান প্ৰিন্স মটৰ। So ইয়াতে মানে এভেইলেবল ষ্টক আছে, মানে বহুত নানান ধৰণৰ ষ্টক আছে। ইয়াতে তোমালোকে চাব পাৰা ষ্টক আছে আৰু ভিতৰতে বহুত ষ্টক আছে। বহুত কম ৰেঞ্জত গাড়ী, বাইক, স্কুটি ইয়াতে পাব তোমালোকে। আৰু তোমালোকৰ মানে ইয়াতে বাইক আৰু স্কুটিৰ লগত স্কুটিৰ ভিতৰত ফুল টেংকি আৰু বাইকত 1000 টকাৰ তেল আৰু এখন বাইকত এটাকে হেলমেট দিয়া আছে। দোকানৰ ওনাৰ মানে ৰাহুল দা কৈ দিব, আমি ৰাহুল দা আহি আছে অলপ পিছত আমি ভিডিঅ'টো আৰম্ভ কৰিম। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই ক'ব খুজো, আপোনালোকৰ যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে সাবস্ক্রাইব কৰিব আৰু লগতে ভিডিঅ'টো ভাল লাগিলে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰি দিব। R1 বহুত ডিমান্ড কৰি থাকে R1 চাৰিখন আছে বৰ্তমান, চাৰিখন। তো এখন পুৰা ধুনীয়া মানে বাম্পাৰ অফাৰ বুলিও ক'ব পাৰি। হয়, এখন R1 BS6 হয়, 2020 লাষ্টৰ মডেল হয়। এখন আমি অনলি 1,08,000 পাইছে গাইস। এখন R1 BS কিমান ক'লে? BS6 হয়, BS6 হয়, BS6 1,08,000। আৰু নেক্সট R1 আহিছে R15, এখন চাব পাৰে। সব গাড়ী মোটামুটি বহুত ষ্টক আছে আৰু গাড়ী ধুনীয়া লগা হৈ আছে। আৰু 2021 ৰ মাজৰ মডেল হয়। এখন দিছো আমি 1,25,000 টকা, 1,25,000 2021 ৰ মাজৰ মডেল, তো গাইস চাব পাৰে 2021 ৰ মাজৰ মডেল আৰু ব্লু কালাৰ BS6 ৰ মডেল হয়। এখনো BS6 ৰ মডেল হয়। এখন দিছো আমি 1,18,000 টকা, 1,18,000 এখন দি আছে। আৰু তো গাইস ভিতৰত আৰু এইখন আছে আৰু ভিডিঅ অকমান আছে, দেখা দিও। আছে বহুত ষ্টক আছে, আহিলে হ'ল। মানুহ ইয়াতে ভিৰ লাগি আছে, মানুহ বিলাক আহি আছে সকলোৱে। তো এখন R15 E4 হয়, এবছৰ পুৰণা বাইক, 7,000 ৰানিং হৈছে। এখন দিছো আমি অনলি 1,49,000, 1,49,000 মাত্ৰ 7,000 ৰানিং চলিছে গাইস। আৰু 1 ইয়াৰ পুৰণা হয়। সো গাইস নতুন হৈছে একেবাৰে, পলিশ কৰিলে চিলচিলা হয়, শ্বৰুমৰ গাড়ী হৈ যাব। গোটেইখিনি কৰি দিম আমি, গোটেইখিনি ইয়াতে কৰি দিব গাইস, আপোনালোকে কষ্ট কৰিবই নালাগে। আৰু ভিতৰত আপোনাৰ ৰয়েল এনফিল্ডলৈকে ভাণ্ডাৰ হৈ আছে, অকল ৰয়েল এনফিল্ড আছে, দেখাই দিও। ৰয়েল গোটেইখিনি আছে, হিমালয়ান হওক, ক্লাছিক হওক। আপোনাৰ এখন প্ৰাইস কিমান লাগিছে? এখন দিদি আমি অনলি 94 দি দিম। এখন 94 দি দিব। এখন 2019 ৰ গাড়ী হয়, 2019 মডেল, 19 মডেল। আৰু নেক্সট এখন আপোনাৰ এখন 2019 ৰ হয়, এখনো 2019 ৰ হয়, ৰেড আৰু আপোনাৰ সিলভাৰ কালাৰ হয়, গানমেটেল হয়। এখন দুটা কালাৰ আছে, মানে দুটা কালাৰ আছে, 2019 মডেল। প্ৰাইস সেমে ৰাখিছো দুখনৰে 1,16,000 টকা, 1,16,000 টকা। আৰু নেক্সট এখন কিমান ক'লে? এখন 2018 ৰ লাষ্টৰ হয়। এখন আমি একদম জেনুইন প্রাইসত দি আছো, অনলি 96,000, 96,000। আৰু এখনটো ক'লে 1,16,000 টকা। আৰু এখন হয় আপোনাৰ টপ মডেলখন হয়, এখন মডেলটো। এখনৰ প্ৰাইস আছে আমি 1,45,000, 1,45,000। আৰু এখন চাব পাৰে, বেছি চলা নাই, 20,000 চলিছে। হয়, আৰু এখন স্ট্যান্ডার্ড মডেল হয়, বহুতে স্ট্যান্ডার্ড বিচাৰি থাকে। তো এখন আমি প্ৰাইস ৰাখিছো অনলি 1,25,000, 1,25,000। আৰু নেক্সট এখন ৰাখিছে, হয় এখন দেখো, এখন আছে, এখন একদম নিউ নতুন গাড়ী লম বুলি। হয় হয়, তো এখন ল'ব পাৰে, মাত্ৰ 6,000 ৰানিং হৈছে, মাত্ৰ 6,000 চলিছে, 6,000 ৰানিং হৈছে, দেখাই দিব পাৰা। এইটো গাইস চাব পাৰে, মাত্ৰ 6,000 চলিছে গাইস। আৰু ইয়াৰ প্ৰাইসটো কিমান ৰাখিছে? এখনৰ প্ৰাইস ৰাখিছো আমি অনলি 1,68,000, 1,68,000। কিমান মডেল ল'লে এখন? এখন 2022 নহলে 23 মান হ'ব, 2022 বা 2023। তো গাইস বহুত কম দামতে পাইছে ইয়াতে। এখন আমি ধুনীয়া অফাৰত দি আছো, 2021 ৰ গাড়ী হয়, উইথ এলো হুইল আফটাৰ মাৰ্কেট, 12,000 টকা এলো হুইলে লাগি আছে। 2021 ৰ গাড়ী আমি দি আছো অনলি আমি 1,28,000 টকা দি দিম, 1,28,000 টকা দি আছে এখন ৰয়েল এনফিল্ড, 1,28,000 টকা 2021 ৰ BS6 গাড়ী। তকো গোটেই এলো সেলো গোটেই লাগি আছে, ফুল লোডেড গাড়ী একদম পাই আছে গাইস। একো এক্সট্ৰা একো লগাবই নালাগে আপোনালোকে, লৈ যা কৰি চলাব এইটো। নেক্সট এখন দেখাব ৰয়েল, এখন আপোনাৰ হিমালয়ান হয়, ৰয়েল এনফিল্ড হিমালয়ান আছে। হয়, এখন আপোনাৰ প্ৰাইস কিমান ৰাখিছে? এখন 2021 ৰ গাড়ী হয়, এখনৰ প্ৰাইস ৰাখিছো আমি 1,65,000, 1,65,000। এটো মডেল কিমানৰ হয়? এইটো 2021 ৰ হয়, 2021 ৰ হয়। আৰু নেক্সট এখন আপোনাৰ এখন পেশন প্রো হয়, এবছৰ পুৰণা গাড়ী। এখন ৰাখিছো আমি অনলি 65,000, অনলি 65,000। এখন এভেঞ্জাৰ 6, এখনৰ প্ৰাইস ৰাখিছো আমি অনলি 65,000, 65,000 ৰাখিছে এখন, এখনৰ প্ৰাইস ৰাখিছো 65। আৰু এখন স্কুটি এইবিলাক আপোনাৰ 42,000 টকা দি দিম, মানে স্কুটি বিলাক। আৰু এখন বাইকখন এন্ডক এই দুখন 70 এখন দি দিম, এখন 70, এখন 75, 70 গাইস, এখন 70 আৰু এখন 75 এন্ট্ৰ হৈ আছে। আৰু নেক্সট এখন লাষ্টৰ এখন 22 এখন 22 আৰু এখন লাষ্টৰ এখন 21 ৰ মডেল, লাষ্টৰ মডেল, অনলি 85,000 দি দিম, 85,000 এখন দি আছে, 85 হয়। আৰু এখন 4B ইউতে বহুতে এটা আজি এটা বৰ্তমান ট্ৰেন্ডত চলি আছে, তবে এক্সপালস লয়।
তো এখনৰ প্ৰাইচ ৰাখিছো আমি 2022 মডেল 1,16,000 1,60,000 2022 মডেল 16,000 1,16,000 এখন পাই আছে আৰু নেক্সট এখন আপোনাৰ কি গ্লেমাৰ হয় গ্লেমাৰ কিমান গ্লেমাৰ সুপাৰ এইবিলাক সব 21 ৰ মডেল হয় আমি এয়া দিম তোমাৰ 56 এখন 56 আৰু এখন 56 সেমন দিম গাইস এখন গ্লেমাৰ আৰু এখন সুপাৰ স্প্লেন্ডাৰ বিজনেছৰ কাৰণে বঢ়িয়া 56 ত দি আছে দুখনে আৰু নেক্সট এখন আপোনাৰ এখন FG হয় এখন দিম 50 টকা দিম 50,000 গাইস এখন ডাইৰেক্ট 50,000 দি আছে ডাইৰেক্ট একো কমোৱা না বাঢ়োৱা আছে ইয়াত ডাইৰেক্ট 50,000 এইবিলাক বাৰ্গেনিং নকৰ বাৰ্গেনিং নাই বহুত কমত দিছে বাৰ্গেনিং কেনেকৈ দিব 2021 ৰ দুখনে এন্ড্ৰইড হয় এইবিলাক আমি 60 দিম 66 21 ৰ গাইস 66 দি আছে আৰু নেক্সট এখন কিমান আপোনাৰ এইটো এক্সট্ৰিম হয় এখন 21 ৰ মডেল হয় এখন আমি দি দিম 65 হয় 65 দি দিব গাইস বহুত কমত আছে ইয়াতে বাৰ্গেনিং নহব আৰু এখন বৰ্তমান এটা নে দুটা পাঁচ লাগে লগাব আছে বাৰু আৰু এখন চেলিং নহয় তো নেক্সট এখন Honda এখন কি হবে CB Honda CB 125 হয় এখন আমি দি দিম 56 দি দিম 56 আৰু এই দুখন কৰিব আছে 45 দি দিম এপ্ৰিল আছে 45 দি দিম আৰু এইটো 44 গাইস এপ্ৰিল এখন আছে 45 দি আছে সব 45 ন তো আপোনাৰ কোন কৈছিলে বহুত কমত দি আছিল এখন দিছো আমি বহুত ভাল প্ৰাইসত দি আছো 2017 18 অনা চাগে হ'ব এখন কিমান আছে এখন আপোনাৰ এখনৰ প্ৰাইস আছে অনলি আপোনাৰ 25000 টকা এখন গাইস পাইছে এখন মাত্ৰ 25000 টকা পাইছে আৰু কাগজ পাতিও কৰি দিম দিয়া এনে কৰি দিব তো এইখন কাগজ পাতি এনে কৰি দিব কাগজৰ কাৰণে এক্সট্ৰা পইচা দিব নালাগে তো এইখনে 25000 লৈ লব পাৰি এখন অনলি 25000 টকা অনলি 25000 আৰু এইখন কিমান দি আছে এখন Honda Shine SP হয় এখন কিমান 16 17 মানৰ 16 মানৰ হ'ব চাগে এখন দিছো আমি অনলি 37000 এখন দি আছে মাত্ৰ এখন 37000 পাই আছে আৰু গ্লেমাৰ সেম প্ৰাইসতে দিছো আমি 37000 ত 2015 গ্লেমাৰ 20 টকা মডেল হ'ব আৰু নেক্সট এখন Pulsar 220 আছে ইমান কিমান মডেল হয় এখন 2020 মডেল হয় 2020 মডেল হয় 2020 মডেল এখন প্ৰাইস দিছো আমি অনলি 80000 টকা এনে চলিছে কিমান কোম্পানী নে এখন যে 27 চলিছে 27 চলিছে তো 2020 মডেল এখন আৰু এখন Pulsar 150 হয় দুখনে ডাবল সিট ডাবল ডিস্ক ABS মডেল হয় টপ মডেল গাড়ী হয় এখন দিছো আমি অনলি 70000 এখন 20 মডেল হয় এখন 21 পাই আছে 21 BS6 হয় এখন দিছো আমি অনলি 75000 অনলি 75000 মডেল হয় আৰু এখন Pulsar NS হয় NS 160 মডেল দুখন আছে বৰ্তমান দুখন আছে এখন 22 মডেল হয় এখন 22 আমি অনলি 99000 99000 এখন এখন 99000 পাইছে NS আৰু এখন NS 160 এখন 160 হয় 2020 মডেল এখন দিছো আমি অনলি 78000 অনলি 78000 আৰু নেক্সট আছে NS 200 2022 মডেল হয় অনলি 9000 ৰানিং আছে 9000 চলিছে মাত্ৰ কিমান প্ৰাইস এখন দি আছো আমি 1 লাখ আপোনাৰ 10000 দি 1,10,000 গাইস এখন পাই আছে আৰু মাত্ৰ 9000 চলিছে এখন NS আৰু নেক্সট আছে আকৌ NS 200 হোৱাইট কালাৰ বহুতে হোৱাইট কালাৰ বিচাৰি থাকে বহুত কম এতিয়া বৰ্তমান এখনৰ এখন 2019 ৰ ABS মডেল হয় এখন প্ৰাইস দি আছো আমি অনলি 90000 90000 টকা হোৱাইট কালাৰ NS কিমান মডেল ক'লে 2019 ৰ ABS মডেল 2019 ৰ ABS আছে গাইস এখন 2019 মডেল একদম ধুনীয়া আছে আহম টেষ্ট ড্ৰাইভ লক তাৰপিছত লক গাড়ী লক আৰু ডিসকাউন্ট কিবা হ'ব নে নাই বেলেগত চাই দিম আহিব গাড়ী চাই দিম কিন্তু এনেকুৱা নহয় যে বহুত কিবা কিবি চাই দিম মই কিবা এটা অন টেবল আৰু কিবা কৈছিলে না আপোনাৰ কিবা আপোনাৰ পেট্ৰল আৰু হেলমেটৰ কথা মই এটা বৰ্তমান আপোনাৰ পূজা আহি আছে বা ইউথে বহুত এটা গাড়ী চাড়ী ল'ব ইউথৰ কাৰণে মই আপোনাৰ কেছবেক 1000 এটা দি আছো তাৰপিছত আপোনাৰ পেট্ৰল দি আছো মই 1000 স্কুটিত ফুল টেংকি বাইকত 1000 পেট্ৰল দি আছো মই হেলমেট দি দিম হেলমেট এটা পাই যাব গাইস বহুত আমাৰ প্ৰাইস কৈ আছো একদম জেনুইন কৈ আছো যাতে আহি কিনে আমাক বাৰ্গেনিং নকৰে কাৰণ প্ৰাইস বিলাক একদম জেনুইন কৈ আছো আৰু আপোনালোকে কল কৰি যদি একো নকয় জাস্ট আহিনে কথা পাতক কল কৰিব পাৰে একো নাই কল কৰি আহি এড্ৰেছ সুধি ল'লে হ'ল আৰু কল কৰা টাইমিংটো মই স্পেশালি কৈ দিছো ৰাতিপুৱা 10টাৰ পিছত কৰক আৰু এটলিষ্ট 7টা মানলৈকে কৰক আৰু 7টা মানলৈকে
একদম নেক্সট আছে এখন আমার KTM RC কিমান এখন RC 200 হয় RC 2019 এর মডেল 2019 মডেল আমি অনলি 1,18,000 টাকা দিয়ে 1,18,000 2019 মডেল গাইস একদম গাড়ীখন একদম ধুনীয়া লগা হৈ আছে দেখা পাইছে একদম দূৰৰ পৰা দেখা দিছে এখন গাড়ী একদম পুৰা মডিফাই কৰা টাইপৰ হৈ আছে আৰু নেক্সট আৰু এইখন পালন NS 200 হয় BS6 এর মডেল এখন দিয়েছে আমি 1,44,000 2021 এর মডেল 2021 মডেল গাইস এখন আৰু DSA মাত্ৰ 1,44,000 সো আৰু নেক্সট আহিছে আমাৰ ডিউক 125 হয় এখন এখন দিয়েছে আমি অনলি 96,000 দিছো 96,000 96 দিম ডিউক আৰু নেক্সট আৰু কো ডিউক আহিছে ডিউক 200 হয় এখন 2022 মডেল হয় একদম গাড়ী ধুনীয়া আছে এখন আমি দিয়েছো আমি 1,49,000 দিম 1,49,000 গাইস একদম গাড়ী চিকমিকিয়া জিলকি আছে গাড়ীখন চাব পাৰে ইয়াতে মই দেখা দিছো আৰু এবাৰ চালক আৰু নেক্সট আৰু আছে আমাৰ ডিউক আছে এখন ডিউক এডভেঞ্চাৰ হয় ডিউক এডভেঞ্চাৰ 390 হয় এডভেঞ্চাৰ মূল লগত দুখন আছে বৰ্তমান এখন ফুলি লোডেড হয় আপোনাৰ জানাৰ ক্ৰেশ গাৰ্ড বেক গাৰ্ড গুটেখিনি লাগি লগোৱা আছে 28,000 টকাৰে তেখেতে এসেসৰিজ লগোৱা আছে হয় তো এখন দিয়েছো আমি অনলি 1,28,000 1,28,000 সরি 2,28,000 2,28,000 দিয়া আছে গাইস আৰু এখন কিমান মডেল হ'ব এখন এখন 21 এর ফার্স্ট মডেল 2021 এর ফার্স্ট মডেল আৰু নেক্সট এখন এডভেঞ্চার 21 এর মডেল হয় এখন ফুলি লোডেড হয় এখন দিয়েছো আমি 2,32,000 টাকা গাইস এখন 2,32,000 দিয়েছে এখন 2021 এর মডেল হয় আর রানিং অলপ চলপ রানিং হৈ আছে 18,000 20,000 18,000 বা 17,000 ভিতৰত হৈ আছে তো যদি ভিডিওটো ভাল লাগে তেনে লাইক কৰি দিবা কমেন্ট কৰি লগতে শেয়ার কৰি দিবা আৰু যদি আপোনালোকে ভাল লাগিছে তেনেহলে ইয়াত আহি যাব পাৰা আৰু ইয়াৰ এড্ৰেছটো হ'ল আপোনালোকে যদি ত্ৰিপুৰাৰ পৰা আহিছে আপনার লিখা আছে প্রিন্স মোটর বুলি আর নারিঙ্গের পৰা আহিলে গেম সাইড দেখা হ'ব প্রিন্স মোটর বুলি লিখা আছে তো যদি ভিডিও ভালে লাইক কৰি দিব বাই বাই আৰু লগ পাম নতুন ভিডিও